নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি ভিডিঅ'টো মই আপোনালোকক বেংকত বহুত কেইটা ভেকেঞ্চি ওলাইছে IDBI বেংকত। তাতে ভেকেঞ্চিখিনি যোনখিনি ওলাইছে এইখিনি আপোনালোকে কেনেকৈ এপ্লাই কৰিব। লাষ্ট ডেটটো হৈছে 18 আগষ্ট। আপোনালোকে দেখিব পাৰিব 18 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি চেক কৰে টোটেল দেখিব পাৰিব ইয়াতে ভেকেঞ্চি আছে 920টা। তাৰ মাজত আপোনালোকে যোনটো এজ লিমিট আছে 20ৰ পৰা 25লৈকে, এইটো জেনেৰেল কেণ্ডিডেটৰ বাবে। SCৰ কাৰণে 5 বছৰ আৰু OBCৰ কাৰণে 3 বছৰ, তেনেকুৱাকৈ আপোনালোকৰ ৰিলেক্সেশ্যন পাব। তাতে যোনখিনি পোষ্ট আছে SC কেইটা, ST কেইটা, OBC সকলোখিনি আপোনালোকে দেখিব পাৰিব। PWD কেটাগৰীৰ বাবেও আছে। তো লাষ্ট ডেট যোনটো আছে আপোনালোকে দেখিব পাৰিব। তো আপোনালোকৰ লাষ্ট ডেটটো অলৰেডি মই কৈ দিছোঁ। তো কোনদিনা এক্সাম হ'ব, আপোনালোকে এক্সামটো হ'ব 5 ছেপ্টেম্বৰ 2021 পৰীক্ষা লোৱা হ'ব আপোনালোকৰ কাৰণে। তো গ্ৰেজুৱেশ্যন থাকিব লাগিব আপোনালোকে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। সকলোখিনি ইনফৰমেশ্যন দেখিব পাৰিব। কাট অফ কেতিয়া ওলাব আপোনালোকে জুলাইৰ 1 তাৰিখ দেখিব পাৰিব। কাট অফ ডেট ফৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনি দেখিব পাৰিছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন এইখিনি ফুল ইনফৰমেশ্যন আপোনালোকে দেখিব পাৰিব। তো চেলাৰী যোনটো পাব আপোনালোকৰ, প্ৰথমত আপোনালোকে ফাৰ্ষ্ট ইয়াৰত 29,000কৈ পাব, ছেকেণ্ড ইয়াৰ 31,000, থাৰ্ড ইয়াৰ আপোনালোকে 34,000কৈ চেলাৰী দিয়া হ'ব। তাৰপিছত আপোনালোকে এটা পৰীক্ষা লৈ আপোনালোকক পাৰ্মানেণ্ট এটা পোষ্ট দিয়া হ'ব। এইখিনি আপোনালোকে ফুল ইনফৰমেশ্যনখিনি আপোনালোকে নটিফিকেশ্যনটো চালে গম পাৰিব। টোটেল 23টা পেজৰ নটিফিকেশ্যন আছে, আপোনালোকে দেখিব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। IBPSৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে IDBI বেংকৰ যোনটো এপ্লাই আছে এই এপ্লাইটো কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যোনটো জেনেৰেল OBC কেণ্ডিডেটৰ বাবে 1,000 টকা আছে, আৰু SC ST আৰু PWD কেণ্ডিডেটৰ বাবে 200 টকা আপোনালোকে ফিজ জমা দিব লাগিব। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে সোনকালে এপ্লাইটো কৰি ল'ব। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰি ল'ব। ধন্যবাদ বন্ধুসকল।